হেল্ল'। আজি আমি এই ত্ৰিপাপ পৃষ্ঠৰ এটা বস্তু পাই আছোঁ কি ত্ৰিপাপ মানে তিনিটা পাপগ্ৰহ লগ লাগলি বছৰটোক ত্ৰিপাপ বুলি কয়। এই ত্ৰিপাপৰ কি যে ৰবি বৰ্ষে ভৱেত দুখ কুজ বৰ্ষে থৈ বছ, অৰ্থাৎ ৰবি বছৰত মহাদুখ দিয়ে, মঙলৰ বছৰত একে দুখ, সুখং তথা চন্দ্ৰ বুধে চন্দ্ৰ বুধ পল্লী সুখ পাই, গুৰু শুক্ৰে ৰাজ্য লাভ, বৃহস্পতি আৰু শুক্ৰ দুটা গ্ৰহই ৰাজ্য লাভ দিয়ে। শনি নিয়তং ক্লেশ, শনি ক্লেশ দিয়ে, ৰাহু গদিতা মিহিৰা ভিবি, ৰাহুও একে, কেতুস্ব নিয়তং ক্লেশ, কেতুয়েও ক্লেশ দিয়ে। এই তিনিটা আমি ত্ৰিপাপত বছৰত পাওঁ। ইয়াৰ ভিতৰত এটা আমাৰ কি আছে যে গুৰু শুক্ৰে ৰাজ্য লাভ, অৰ্থাৎ বৃহস্পতি আৰু শুক্ৰই ৰাজ্য লাভ কৰে। বৃহস্পতি আৰু শুক্ৰ পৰস্পৰ কিন্তু বৈৰী গ্ৰহ, অৰ্থাৎ শুক্ৰ বৃহস্পতিৰ সহমৰ্মিতা নকৰে আৰু বৃহস্পতিও শুক্ৰৰ সহমৰ্মিতা নকৰে, দুটা পৰস্পৰ বৈৰী গ্ৰহ। এতিয়া বৃহস্পতিও গুৰু হ'ল, শুক্ৰও গুৰু হ'ল, তো কেনেকে গুৰু হ'ল এই বিষয়টো আমাৰ জানিব লগা আছে। এই বিষয়টো বৃহস্পতিৰ ইন্দ্ৰলোকত আৰু শুক্ৰ দৈত্যলোক মানে মৰ্তলোক। আমাৰ দুটাৰ ক্ষেত্ৰত বেলেগ বেলেগ। এক হ'ল কি যে দৈত্যৰ গুৰু শুক্ৰ আৰু এক হ'ল দেৱগুৰু বৃহস্পতি। দেৱগুৰু বৃহস্পতিও সেই পৰম ব্ৰহ্মক সাধনা কৰি থাকিল। তেওঁ নীতি নিয়ম লঘন ভূষণ দি মানে ব্ৰত কৰি 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 থাকোঁতে তেওঁ কি পালা যে তেওঁ এটা বস্তু পালা পৰম ব্ৰহ্মৰ পৰা, সেই শক্তি যি শক্তিটোই জীৱ জগতক জীয়াই তুলিব পাৰে, অৰ্থাৎ সঞ্জীৱনী মন্ত্ৰ। আনফালে দৈত্যৰ গুৰু শুক্ৰ, তেওঁ দৈত্যলোকৰে অধিপতি হৈ থাকিল, দৈত্যলোকৰ পৰিচালনা কৰা। এই শুক্ৰয়ো নীতি নিয়ম নাই, খাই লৈ ভজন মানে চব মানে কোনো নীতি নিয়ম নাই আৰু তেওঁ পৰম ব্ৰহ্মকে তপস্যা কৰবা ধৰলা। তেওঁ তপস্যা কৰি 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 তেওঁ পালা পৰম ব্ৰহ্মৰ পৰা অমৰত্ব দিব পৰা, অৰ্থাৎ কি পালাক যে তেওঁ পালাক মৃত সঞ্জীৱনী মন্ত্ৰ। দুটা গুৰু, বৃহস্পতিও গুৰু, শুক্ৰও গুৰু। বৃহস্পতি দেৱ সমাজৰ গুৰু, নীতি নিয়ম লঘন ভূষণ কষ্ট দি দি পালা, আৰু শুক্ৰই ভোগ বিলাসত মত্ত থাকি, ভোগ বিলাস কামনা বাসনা এইবিলাকত মত্ত থাকি তেওঁ পালাক মৃত সঞ্জীৱনী মন্ত্ৰ। এতিয়া আমাৰ কথা হ'ল কি, দুজনৰ হাততে জীৱ দান কৰা অস্ত্ৰ থাকে। দেৱকুলৰ মানুহখিনি যদি কিবা কাৰণত দেৱলোকত মৃত্যু হয়, তেতিয়া গুৰু বৃহস্পতিয়ে তৎক্ষণাত জীয়াই তুলিব পাৰে। ঠিক একেদৰে দৈত্যকুলৰ মানুহখিনিও যদি কিবা কাৰণত দেৱলোকৰ দ্বাৰাই ক্ষতি হয়, তেতিয়া শুক্ৰই তেওঁৰ সঞ্জীৱনী মন্ত্ৰেদি জীয়াই তুলিব পাৰে। এতিয়া শুক্ৰয়ো ঈশ্বৰ পালাক, অমৰত্ব পালাক, বৃহস্পতিও অমৰত্ব পালাক। এটাই পালাক ভোগবিলাক কামনা বাসনাৰ মাজেদি আনন্দ তামচা ফূৰ্তি, আৰু আনটোই পালাক লঘন ভূষণ দেৱত্ব কাৰ্যত লিপ্ত হৈ মানে তেওঁ সাত্বিকভাৱে সতভাৱে থাকি। এতিয়া আমি কোনটো ভাৱক সাত্বিকৰ ভাৱেদি যাম না
দেৱলোকৰ ভাৱেদি যাম, এইটো নিজে নিজে চিন্তা কৰি বিচাৰ্য কৰি ল'ব লগা বিষয় হৈছে।